justice. Arsa Jindabad. Jindabad, Jindabad. Arsa Jindabad. Jindabad, Jindabad. Malik Pakka Murdabad. Murdabad, Murdabad. Malik Pakka hi hi. Hi, 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 hi. Malik Pakka hi hi. Hi, hi, hi. Doktorok arrest kora. Arrest korok, arrest korok. Bondho kora. Bondho korok, bondho korok. We want justice. Justice, justice. We want justice. Justice, justice. Jindabad. Jindabad, Jindabad. Arsa long live. Long live, long live. Shomik Pakka Jindabad. Jindabad, Jindabad. We want justice. Justice, justice. Jindabad, Jindabad. Justice, justice. Justice, justice. Shomik Jindabad. Jindabad, Jindabad. Doktorok arrest korok. Arrest korok, arrest korok. Managerok arrest korok. Arrest korok, arrest korok. Kam nai. Kam nai, kam nai. Arsa Jindabad. Jindabad, Jindabad. Atwa Jindabad. Jindabad, Jindabad. আপোনালোকে চাবলৈ পাইছে পাৱৈ চাহ বাগিচাত আজি ইমান ডাঙৰ দুখ হৈছে কেৱল মাত্ৰ পাৱৈ চাহ বাগিচাত নহয় সমগ্ৰ অসমবাসীয়ে ইতিমধ্যে গম পাইছে যে বেমাৰী কঢ়াই নিয়া এখন এম্বুলেন্স যি নেকি এক্সিডেণ্ট হৈছিলে 5জনকৈ যুৱকে আজি নেকি আমাৰ মৃত্যুবৰণ কৰিছে তাৰ পাছতো আমি আজি বাধ্য হৈছোঁ আমাৰ এই দুখৰ মনেৰে আমি বাধ্য হৈছোঁ আজি আন্দোলন কৰিবৰ কাৰণে আৰু মই ভাবিছোঁ ইয়াৰ দায়ী কিন্তু এই মেডিকেল অফিচাৰ যোন আছিলে পাৱৈ চাহ বাগিচাৰ সেইজন দায়ী হয় আৰু সেইকাৰণে দায়ী হয় কাৰণে আপোনালোকে গম পাইছে ডায়ালিচিছ কৰা পেচেণ্টক কিন্তু এটা সৰু এম্বুলেন্সত 12জনকৈ ব্যক্তিক লৈ গৈছে এই 12জন ব্যক্তিৰ মাজত কিন্তু ডায়ালিচিছ কৰা পেচেণ্ট আছিলে এইটো জানো সম্ভৱ হয় মই আজি সুধিব বিচাৰিছোঁ মুকলিকৈ আপোনালোকৰ চেনেলৰ মাধ্যমেদি এটা ডায়ালিচিছ কৰা পেচেণ্টক জানো এনেকৈ কুকুৰাৰ হাজা ধৰে এনেকৈ লৈ যাব পৰা যাতে সম্ভৱ হয় জানো আৰু ইয়াৰ কিন্তু মই ভাবিছোঁ আৰু সেইকাৰণে মেডিকেল অফিচাৰজনক অনতি পলমে কিন্তু বহিষ্কাৰ কৰিব লাগে আৰু এই মেডিকেল যি পাৱৈ চাহ বাগিচাৰ কৰ্তৃপক্ষক কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকে যদি অনতি পলমে যদি এইসকল লোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা নকৰে এইসকল পৰিয়ালক যদি কৰ্মৰত আপোনালোকে যে সুবিধা নকৰে আমি কিন্তু অসম চাই ছাত্ৰ ইয়াতকৈ তীব্ৰ ভাষাৰে আমি আন্দোলন কৰিম আৰু এটা কথা স্পষ্ট আমি ক'ব বিচাৰিছোঁ ইয়াত কিন্তু পৰিৱেশন বিভাগৰ আমাৰ কিন্তু অসন্তুষ্টি আছে তেওঁলোকে কিন্তু নাইট চুপাৰ সমূহক কিন্তু কণ্ট্ৰল কৰাৰ কিন্তু ব্যৱস্থা আজি পৰ্যন্ত কৰা নাই তেওঁলোকে কি ৰখি আছিলে নেকি এনেকুৱা পাৱৈ চাহ বাগিচাৰ দৰে এখন এম্বুলেন্সে ক'ৰবাত নাইট চুপাৰে মহতিয়াব তাৰপিছত তেওঁলোকে একশ্যন ল'ব আৰু আজিও কিয় আমি প্ৰশ্ন কৰিছোঁ মুকলিভাৱে আজিও কিয় কিন্তু হাই লেভেল ইনকুৱাৰী আজি কিন্তু হোৱা নাই আজিও কিয় এই মেডিকেল অফিচাৰজনৰ ওপৰত ব্যৱস্থা হোৱা নাই আমি স্পষ্ট ভাষাৰে কৈছোঁ আজি আমাৰ এই আন্দোলন শেষ হ'ব লাগিব আৰু এই আন্দোলন যাতে আমি আৰম্ভ কৰিছোঁ অনতি পলমে যদি ব্যৱস্থা নহয় আমি কিন্তু তীব্ৰ ভাষাৰে আমি আন্দোলন কৰিম গণতান্ত্ৰিক আন্দোলন কৰিম আৰু জংগী আন্দোলন কৰিম বাগানৰ নিজৰ দায়িত্ব আছে নাই চৰকাৰ ফালৰ পৰা প্ৰতিখন বাগানত এখনকৈ বা দুখনকৈ এম্বুলেন্স দিছে সেই এম্বুলেন্সবিলাকে তেখেতলোকে ৰোগীক লৈ নগৈ কিন্তু মানে তেখেতলোকে শ্ৰমিক আনিবলৈ ব্যৱহাৰ কৰে মেনেজাৰবিলাকে নিজে দামী দামী গাড়ী ল'ব বাগানত ফুৰিব আৰু তেখেতলোকে আমাৰ শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰি থাকিব মালিক পক্ষৰ পৰা কেনেকুৱা ধৰণৰ সহায় পাইছে আপোনাক মালিক পক্ষৰ পৰা তেখেতলোকে কৈ আছে তেখেতলোকে গৈ আছে ট্ৰিটমেণ্ট কৰাই আছে ইমানে কথা গম পাইছোঁ কিন্তু এটেণ্ডেণ্টে আমাক কৈছে যিসকল এটেণ্ডেণ্ট ইয়াৰ পৰা গৈছে শ্ৰমিকৰ লগত বা ৰোগীৰ লগত যিসকল এটেণ্ডেণ্ট আছে তেখেতলোকে কৈ আছে যে তেখেতলোকে খাবলৈ পোৱা নাই 4 দিন হৈ গ'ল যোৱাকালি চিটি স্কেন হৈছে তেতিয়াই গম পাইছোঁ যে আমি মানে চিকিৎসা কি ধৰণে হৈ আছে মেনেজাৰৰ যেতিয়া অসুখ হয় বা কিবা হয় তেখেতলোকৰ VIP ট্ৰিটমেণ্ট শ্ৰমিকৰ কিয় VIP ট্ৰিটমেণ্ট নহয় ইয়াত কোনোবা এটা থাৰ্ড পাৰ্টি সোমাই পেলাই মেনেজাৰৰ লগত বা মেনেজমেণ্টৰ লগত মিলি পেলাই আমাৰ শ্ৰমিকৰ ওপৰত এনেধৰণে মানে দুৰ্নীতি কৰি আছে বুলি আমি অসম চাইনিজ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি ডাউট কৰিছোঁ মৃত্যু হ'ল প্ৰতিটা ফেমিলিক এটাকৈ চাকৰি দিব লাগিব 7 দিনৰ ভিতৰত তেখেতলোকক নিযুক্তি পত্ৰ দিব লাগিব বাগান মেনেজমেণ্টে আৰু যিসকল বৰ্তমান ট্ৰিটমেণ্ট চলি আছে সেইসকল ট্ৰিটমেণ্ট সম্পূৰ্ণভাৱে ফ্ৰী হ'ব লাগিব এটেণ্ডেণ্টৰ যিসকল খৰচ পাতি এটেণ্ডেণ্টক দিব লাগিব লগতে এই ডক্টৰ আৰু মেনেজাৰক পাৱৈ চাহ বাগিচাৰ পৰা নিলম্বন কৰিব লাগিব বা বহিষ্কাৰ কৰিব লাগিব এই দুজনক আমি চাব নিবিচাৰোঁ ইয়াত লগতে প্ৰতিটা পৰিয়ালক এককালীন সাহায্য হিচাপে 10 লাখ টকাকৈ দিব লাগিব আমাৰ অসম চাইনিজ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমাৰ স্পষ্ট দাবী আৰু মেনেজাৰক আমি স্পষ্ট কথালৈ ক'ব বিচাৰিছোঁ আপোনাৰ নিচিনা মেনেজাৰ আমাক নালাগে ডক্টৰো আমাৰ তেখেত নিচিনা ডক্টৰ নালাগে যি নেকি ডক্টৰক ভগৱান বুলি কোৱা হয় ঈশ্বৰ তেখেতক স্বীকাৰ কৰা হয় যে আমাৰ যদি কিবা বেমাৰ হয় আমি ডক্টৰে আমাক ভাল কৰিব কিন্তু সেই পেচেণ্ট 5জন আজি মৃত্যুবৰণ কৰিব লগা হ'ল কাৰ কাৰণে হ'ল সেই মেনেজাৰ যদি চেক কৰিলে হয় কেইজন পেচেণ্ট গৈছে আৰু সেই ডক্টৰজনে যদি প্ৰেছক্ৰাইব নকৰিলে হয় যে 12জন শ্ৰমিক লৈ যাব লাগে সেই এক্সিডেণ্ট নহ'লে হয় আৰু আমাৰ শ্ৰমিকসকল যিসকল ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে সেই ট্ৰিটমেণ্ট কৰা শ্ৰমিকসকল আজি পাৱৈ চাহ বাগিচাত ঘূৰি আহিলে হয় আৰু এটা কথা গম পাইছোঁ শ্ৰমিকৰ পৰা যিসকল ডায়ালিচিছ পেচেণ্টৰ 11:30 বজাত তেখেতলোকৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ হৈ যায় কিন্তু
5টা বজালৈকে তেখেতলোকে আন যিসকল ৰোগী থাকে তেখেতলোকৰ কাৰণে তেখেতলোকে ৰখি থাকিব লাগে গতিকে পেচেণ্টৰ ওপৰত হেতালি খেলি আছে শ্ৰমিকৰ ওপৰত হেতালি খেলি আছে আমি অসম চাহ যদি ছাত্ৰ সন্থা এই পাৱৈ চাহ বাগিচাৰ যি হেড আছে কলকাতাত বহি থকা ডাঙৰ চকীত তেখেতলোকক আমি ক'ব বিচাৰিছোঁ যে আটছা আমি অসম চাহ ছাত্ৰ সন্থা ডিগবৈ শাখাই এজন মেনেজাৰক কিন্তু আমি কিন্তু ইয়াত গ্ৰহণ নকৰোঁ এজন মেনেজাৰক কিন্তু ইয়াৰ পৰা ট্ৰান্সফাৰ দিব লাগিব নহ'লে কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব